Welcome to day 1 of improving my lifestyle series. So মই 30 days challenge এটা লৈছিলোঁ 1 জুনৰ পৰা 30 জুনলৈকে। So মই কি কৰিম তাত আপোনালোকক এফালৰ পৰা কৈ গৈ আছোঁ। ফাৰ্ষ্ট হৈ গৈছে মই ৰাতি সোনকালে হ'ম আৰু ৰাতিপুৱা সোনকালে উঠিম। এইটো যোনটো মোৰ পৰা একেবাৰেই নহয়, যিমানেই মই সদায় ভাবোঁ নহয়, কেতিয়াও মোৰ দেৰিকৈ হোৱা হয় আৰু দেৰিকৈ উঠা হয়, সেইকাৰণে মই এইটো কৰিমেই। আৰু আজি সেইকাৰণে 5টাতে সাৰ পালোঁ, কাৰণ যোৱাকালি মই শুই গৈছিলোঁ সোনকালে। তাৰপিছত ছেকেণ্ডটো হৈ গৈছে ডেইলি মই 10K ষ্টেপছ খোজকাঢ়িমেই, যিয়ে নহওক। দেন থাৰ্ডটো হৈ গৈছে মই 3 লিটাৰ্ছ ৱাটাৰ ডেইলি কনজিউম কৰিমেই আৰু। দেন ফ'ৰ্থটো হৈ গৈছে মই ডেইলি 20 to 30 মিনিটছ এক্সাৰচাইজ কৰিম, তাত যিকোনো এক্সাৰচাইজ হ'ব পাৰে। এণ্ড ফিফ্থটো হৈ গৈছে মই যি মন যায় সেইটোৱে খাম, বাট পৰ্চন কণ্ট্ৰল কৰিম, এগাল নাখাওঁ আৰু যিমান পাৰোঁ ঘৰতে বনোৱা খানা খাম। আৰু চুগাৰ ইনটেকটো একদমেই নলওঁ, কেতিয়াবা খালেও কিন্তু একেবাৰে নলওঁ। মই 5টা লৈ লৈছোঁ, এতিয়া কি হয় নাজানো আৰু। তাৰপিছত উঠিয়ে প্ৰথমে ঘৰ কাম চাম কৰি ল'লোঁ, দেন ওলাই আহিলোঁ মৰ্ণিং ৱাক কৰিবলৈ। প্ৰায় 5:30 মানত আহিছোঁ, 5টাত সাৰ পাইছোঁ, আধা ঘণ্টা ঘৰ কাম চাম কৰি মেলি 5:30 আহিছোঁ। আৰু এয়া মাকো লৈ আহিছিলোঁ খোজকাঢ়িবলৈ, যিহেতু মাও সাৰ পাইছিলে। তাৰপিছত এয়া দেখিলেই ন, খোজকাঢ়ি আহি এতিয়া মুখা চুখা ধুই কাপোৰ চেঞ্জ কৰি মোৰ ABC জুচটো লৈ লৈছোঁ। মানে হৈ গৈছে ইয়াত আছে আপেল, বিটৰুট এণ্ড কেৰট, আৰু একো চেনি নাই দিয়া, এইকেইটা 3টা দিয়ে বনাইছোঁ। আৰু এতিয়া এইফালে মই পঢ়ি ল'লোঁ, এক্সাম আছে যিহেতু। দেন মাজতে মায়ে মোক পিঠাটো বনাই দিছিলে নিমখীয়া, সেয়া গোটেইটো খাব নোৱাৰিলোঁ, আধা খালোঁ। খাই উঠি পঢ়ি মেলি আকৌ ঘৰটো মুচি ল'লোঁ আৰু এইফালে পানী ৰিফিল কৰি লৈছোঁ। দেন একেবাৰে ৰাতি দেখুৱাইছোঁ 10K কমপ্লিট কৰি, আৰু এই বটলটো কমপ্লিট কৰিলে মোৰ 3 লিটাৰ খোৱাও হৈ যাব। তো আজিলৈ আহিছোঁ দেই, আকৌ নেক্সট ডে